এনেকুৱা পেট্ৰলৰ অটো এইটো হয় পেট্ৰলৰ অটো বৰ্তমান আছে ধৰক 33 না 34 খন মান আছে আৰু সুপ্ৰা আপোনাৰ ৰেড কালাৰ লাগে ব্লু কালাৰ লাগে হয় এই হোয়াইট দুটা লাগে কালাৰ পাই যাব হোয়াইট লাগে হোয়াইটও পাব তিনিটা কালাৰ আছে হয় তিনিটা কালাৰৰ ভিতৰত সুপ্ৰা এনেকুৱা আছে 7খন আছে 7খন সুপ্ৰা আছে ওকে এভেইলেবল পাই যাব কমাৰ্শিয়াল গাড়ী বিলাক তো আপোনালোকে কিমান টকা ভিতৰত পাব তো কিমান মান টকা ভিতৰত আপোনাৰ পৰা গাড়ীখন ল'ব পাৰিব এখন গাড়ী আছে আপোনাৰ অটো প্যাসেঞ্জাৰ বুলি কয় বাজাজ হয় এখন BS6 নতুন মডেল হয় এখন গাড়ী 24ৰ প্ৰাইসটো আহিব এইখনৰ অকল 1,30,000 টকা 1,30,000 হয় কেছত কেছত ওকে নেক্সট আৰু এখন আছে এইখন আছে 2024ৰ গাড়ী হয় এইখন আহিব 1,30,000 টকা পেপাৰটো আপোনাৰ আপ টু ডেট পাব 1,30,000 নেক্সট এখন কি গাড়ী CNG এইখন আছে আপোনাৰ CNG আপোনাৰ ধৰক গেছত চলাব গেছতো চলাব পাৰিব পেট্ৰলতো চলাব পাৰিব এইখন গাড়ী CNG আছে 2024ৰ গাড়ী ওকে এইখন গাড়ীৰ দাম আহিব 150 1,50,000 টকা 1.5 লাখ টকাত আপোনালোকে এখন গাড়ী পাব আৰু এখন হৈছে আপোনাৰ পেট্ৰলৰ আৰু এখন হৈছে পেট্ৰলৰ বাজাজৰ কিন্তু দেই বাজাজ RE এখনো RE এখনো RE এখন CNG তো নেক্সট দাদা আমি আৰু আছে গাড়ী আপোনাৰ তাত এখন ধৰক এখন আছে সুপাৰ কেৰি মাৰুতি সুপাৰ কেৰি ওকে এখনৰ প্ৰাইস কিমান বিচাৰিছে এখন সুপাৰ কেৰি আছে 2023ৰ মডেল হয় 2023ৰ মডেল আপোনাৰ প্ৰাইস আহিব 4,30,000 টকা 4,30,000 টকা হয় তো নেক্সট এখন আছে আপোনাৰ জিটো এখন কিমান বিচাৰিছে এটো আছে মহিন্দ্ৰা জিটো হয় এটো অকল 1.5 বছৰ হৈছে হয় গাড়ীখনৰ প্ৰাইস ৰাখিছো আপোনাৰ 3,10,000 টকা এখন আছে আপোনাৰ সুপ্ৰো মহিন্দ্ৰা সুপ্ৰো হয় মহিন্দ্ৰা সুপ্ৰো এখন আছে আপোনাৰ 2023 মডেলৰ হয় 23 মডেলৰ দামটো আহিব অকল 4.5 লাখ টকা মানে 4,50,000 টকা ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট অকল 80,000 দিলে আহি যাব ওকে তো নেক্সট এফালে আছে গাড়ী এফালে আৰু আছে জিটো এখন মহিন্দ্ৰা জিটো এখন কিমান বিচাৰিছে এখন আছে আপোনাৰ মহিন্দ্ৰা জিটো হয় 2024ৰ গাড়ী হয় শোরুম কন্ডিশন হৈ আছে ওকে এখনৰ প্ৰাইস আহিব আপোনাৰ 3,30,000 টকা ডাউন পেমেন্ট কিমান দিব লাগিব অকল 60,000 দিলে আহি যাব ইন্ট্ৰা V30 এখন আছে ইন্ট্ৰা V30 2023 মডেল 23 মডেল মানে অকল 1.5 বছৰ হৈছে হয় গাড়ীখন একদম শোরুম কন্ডিশন প্রাইস আহিব আপনার 6,30,000 টাকা ডকুমেন্ট ট্রান্সফার করে দিব অল এভরিথিং 15 বছর ট্যাক্স পাবো ট্রান্সফার পাবো ওকে পেপার পাতি ওকে করি পাসিং কিমান আছে 1300 পাসিং আপোনাৰ হেৰি ডাউন পেমেন্ট কিমান দিব লাগিব এখন গাড়ী ডাউন পেমেন্ট আহিব ইন্ট্ৰা V30 ডাউন পেমেন্ট আহিব 1,10,10 দিলে আহি যাব ওকে নেক্সট আছে আপোনাৰ যোদ্ধা নেকি এইখন আছে যোদ্ধা 2.0 হয় অকল 12 মাহ হৈছে ওকে অকল 12 মাহ শোরুম কন্ডিশন আছে প্রাইসটো আহিব এইখনৰ 7,50,000 টাকা ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট অকল 1.5 লাখ টাকা দিলে আহি যাব এইখন গাড়ী নেক্সট এখন কি গাড়ী এখন আছে মহিন্দ্ৰা সুপ্ৰো মিনি এইখনো 23 মডেলৰ গাড়ী 1.5 বছৰ হৈ গৈছে 2023ৰ গাড়ী 23ৰ গাড়ী প্রাইস আহিব 4.5 লাখ 4.5 লাখ টকা তো নেক্সট আৰু আছে গাড়ী এখন সুপ্ৰো এখন আছে সুপ্ৰো ওকে সুপ্ৰো প্ৰফিট ট্ৰাক মিনি বুলি কয় হয় এইখনৰ আপোনাৰ 2023 মডেল 1.5 বছৰ হৈছে এইখনো এনেকুৱাই প্রাইস আহিব 4,50,000 টাকা নেক্সট এখন আছে আপনার যোদ্ধা হয় যোদ্ধা আপনার হল 2023 মডেলৰ গাড়ী হয় এখন আপনার প্রাইস আহিব 7,10,000 টাকা তো নেক্সট আৰু এখন আছে যোদ্ধা এখন আছে আপনার যোদ্ধা 4x4 বুলি যে কয় যোদ্ধা পাহাৰত চলাৰ কাৰণে ভাল হয় এইখন গাড়ী আপনার 2021ৰ গাড়ী ওকে প্রাইসটো আহিব 5,30,000 টাকা পিছফালে এখন আছে এপি এখন কিমান এখন আছে আপনার এপি BS6 মডেলৰ পেপার পাতি আপ টু ডেট কৰি গাড়ীখনৰ প্রাইস ৰাখিছো 1,30,000 টাকা 2022ৰ গাড়ী তো আপডেট নকৰাকে লব খুজে তেতিয়ালে অকল 70,000 দিলে গাড়ীখন পাই যাব ওকে নেক্সট এখন কি গাড়ী এখন আছে আপনার বাজাজৰ কার্গো কিন্তু মালটনাৰ ভিতৰত নতুনকে CNG ওলাইছে এটো CNG ওটো গেছৰ এটো আপনি গেছতো চলাব পাৰিব প্লাস পেট্ৰলতো চলাব পাৰিব ওকে এটো অকল 7 মাহ হৈছে গাড়ী বয়স প্রাইস কিমান 2,50,000 টাকা প্রাইস আছে গাড়ীখনৰ নেক্সট এখন আছে 2021ৰ গাড়ী হয় এখন গাড়ী পেপাৰটো যদি আপডেট কৰি দিব লাগে তেতিয়ালে প্রাইসটো আহিব অকল 1,20,000 হয় আৰু যদি এনেকে লয় অকল 65 65,000 পাব 65,000 পাই যাব এখন আছে 2022ৰ গাড়ী বাজাজ কাৰ্গো হয় এখন গাড়ী 2022ৰ প্রাইসটো আহিব 170 পেপাৰ আপডেট কৰি সুপাৰ কেৰি এখন আছে সুপাৰ কেৰি হয় 2022 মডেলৰ গাড়ী হয় প্রাইসটো আহিব 4,10,000 টাকা তো নেক্সট জিটো এখন আছে জিটো 2022ৰ গাড়ী হয় প্রাইসটো আহিব 270 নেক্সট এসি মেগা এক্সেল এটো আছে মেগা এক্সেল 2019ৰ BS4 মেগা এক্সেল যদি কোনোবাক লাগে হয়
এইখন গাড়ী প্ৰাইস ৰাখিছো পেপাৰ পাতি আপ টু ডেট কৰি ট্ৰান্সফাৰ কৰি 15 বছৰ ট্যাক্স লগাই হয় গাড়ীখনৰ প্ৰাইস অকল 250 2.5 লাখত দিব 2.5 লাখত পাই যাব স্কৰপিঅ S11 স্কৰপিঅ S11 ক্লাছিক যে ক্লাছিক এইখন আপোনাৰ 2023 মডেলৰ হয় প্ৰাইস আহিব গাড়ীখনৰ অকল 14,50,000 টকা 2023 চনৰ 14,50,000 টকা স্কৰপিঅ S11 হয় AK মটৰছত পাব গুৱাহাটী যদি ব্ল্যাক কালাৰত আপোনালোকক লাগে স্কৰপিঅ S11 2023 চনৰ 14.5 লাখ টকা দাম 14.5 লাখ টকা দাম মাৰ্কেট ট্ৰাই কৰক তাৰ পিছত আহক দাদাক লক কৰক গ্ৰেনাইটেড নিউজ এখন আছে গ্ৰেনাইটেড নিউজ হা 2023 মডেলৰ হয় 23 মডেলৰ প্ৰাইসটো আহিব 5,10,000 5,10,000 টকা 2023 মডেলৰ গ্ৰেনাইটেড নিউজ তো গাড়ী চাই লওক বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইণ্টৰ গাড়ী যদি লাগে তো এখন ল'ব পাৰে এখন ডাউন পেমেন্ট কিমান দিব লাগিব এইবিলাক আপোনাৰ ডাউন পেমেন্ট আপোনাৰ ধৰক 1 লাখ টকা দিলে আহি যাব 1 লাখ টকা ডাউন পেমেন্টত গ্ৰেনাইটেড নিউজ 2018 ৰ গাড়ী প্ৰাইসটো আহিব 4,50,000 টকা ডিজেল নে পেট্ৰল এটো আপোনাৰ পেট্ৰল ভাৰ্চন হয় পেট্ৰলৰ 4,50,000 50,000 2018 গাড়ী কাগজ পাতি আপডেট আছে আপ টু ডেট পাই যাব ওকে এইখন গাড়ী 2023 মডেলৰ গাড়ী ওকে প্রাইস কিমান প্ৰাইসটো আহিব 1,10,000 নেক্সট এখন এইখন আছে আপোনাৰ 2023 মডেলৰ গাড়ী বাজাজ কাৰ্গো এক্সেল বুলি কয় যোনটো নেকি লাম্বা বডি হয় এক্সেল এইখনৰ দাম আহিব 2,25,000 টকা উইথ ট্ৰান্সফাৰ 15 বছৰ ট্যাক্স লগাই এখন এইখন আছে 2023 মডেলৰ গাড়ী হয় বাজাজ আৰি প্যাসেঞ্জাৰ হ্যাঁ এইখনৰ প্ৰাইস আহিব 1,10,000 টকা এইখন আছে 2024 ৰ গাড়ী হয় প্ৰাইস আহিব 1,30,000 নেক্সট এখন এইখন আছে 2024 ৰ গাড়ী হ্যাঁ প্ৰাইস আহিব আপোনাৰ 1,30,000 টকা 24 গাড়ী 1,30,000 টকা হয় 24 ৰ গাড়ী বিলাক তাৰ মানে কাগজ আপোনাৰ আপ টু ডেট পাব ট্ৰান্সফাৰটো নিজে কৰিব লাগিব নেক্সট এখন এইখন আছে আপোনাৰ মাল্টানা হয় মাল্টানা আপোনাৰ হল এপি হয় এইখন 2021 ৰ গাড়ী প্ৰাইসটো আছে অনলি 65 পেপাৰটো ফেল আছে ওকে এইখন আছে বাজাজ হ্যাঁ বাজাজ কাৰ্গো 2023 মডেলৰ হয় প্ৰাইস আহিব আপোনাৰ 185 হয় এইখন আছে আপোনাৰ সুপাৰ কেৰিখন বুকিং হৈ গল এইখন আছে আপোনাৰ বাজাজ কাৰ্গো হয় 2023 মডেলৰ 23 মডেলৰ গাড়ীখন প্ৰাইস আহিব আপোনাৰ অকল 2 লাখ টকা 2 লাখ টকা এইখন আছে 2022 ৰ গাড়ী হ্যাঁ প্ৰাইসটো আহিব 180 নেক্সট এখন এইখন আছে বাজাজ আৰি 2023 মডেলৰ হয় প্ৰাইসটো আহিব আপোনাৰ অকল 1,10,000 নেক্সট এইখন আছে বাজাজ আৰি 2023 মডেলৰ 22 মডেলৰ হ্যাঁ 22 মডেলৰ গাড়ী প্ৰাইস আহিব অকল 1 লাখ টকা ওকে কোনো ফাইনান্স নহয় অটো বিলাক প্যাসেঞ্জাৰ অটো বিলাক কোনো ফাইনান্স নহয় কেছত ল'ব লাগিব কেছত ল'ব লাগিব ওকে আৰু এটা আছে হেতু বাজাজ কাৰ্গো 2023 মডেলৰ গ্ৰীন কালাৰ 2023 মডেলৰ প্ৰাইসটো আহিব আপোনাৰ 185 ওকে এনেকুৱা পেট্ৰলৰ অটো এটো হয় পেট্ৰলৰ অটো বৰ্তমান আছে ধৰক 33 না 34 খন মান আছে আৰু সুপ্ৰা আপোনাৰ ৰেড কালাৰ লাগে ব্লু কালাৰ লাগে হয় হোয়াইট লাগে কালাৰ পাই যাব হোয়াইট লাগে হোয়াইটও পাব তিনিটা কালাৰ আছে হয় তিনিটা কালাৰৰ ভিতৰত সুপ্ৰা এনেকুৱা আছে 7খন আছে 7খন সুপ্ৰা আছে ওকে এভেইলেবল পাই যাব ওকে যি কালাৰ লাগে জিটো কেখন আছে জিটো আপোনাৰ পাই যাব বৰ্তমান জিটো ষ্টকত বহুত কম আছে হয় বৰ্তমান 5খন মান আছে ধৰি লওক 5খন জিটো আছে কিমান মান দিলে ওলাব পাৰি ডাউন পেমেন্টটো মানে এটো আজিকালি কি হৈছে সিভিলৰ ওপৰত কথা আহি গৈছে হয় যদি কোনোবাৰ যদি নিজৰ পাৰ্সোনাল গাড়ীও থাকে আগৰ মাল্টনা গাড়ী ফাইনান্সত তেতেলে অকল 50,000 টকা দিলে আহি যায় নহলে কিছুমান কাস্টমাৰৰ তাতে আপোনাৰ ধৰক 70 80 60 তো হৈ যায় ওকে ইউদ্ধা কেখন আছে আমি গাড়ী ডিটেইলছ কম তাৰ আগতে মই ইউদ্ধা আছে আপোনাৰ তাত ইউদ্ধা পাই যাব ইউদ্ধা কেখন পাব টোটাল আপোনাৰ তাত ইউদ্ধা আছে আপোনাৰ ইউদ্ধা ব্লু কালাৰ হয় ইউদ্ধা গোটেকিটা ব্লু কালাৰে আছে হয় এটো আপোনাৰ 2.0 বুলি কয় হয় 12 মাহৰ গাড়ী আছে 24 মাহৰ গাড়ী আছে 1.5 বছৰৰ গাড়ী আছে মোটামুটি 2.0 ৰ আপোনাৰ ধৰক 3খন 4খন ষ্টক পাই মানে 2022 2023 2024 22ৰ গাড়ীয়ে নাই মোৰ তাত 23 24 ৰে গাড়ী পাব ওকে 23 24 ৰ গাড়ী পাব আপোনালোকে মানে নতুন গাড়ী পাব প্ৰফিট ট্ৰাক প্ৰফিট ট্ৰাক সুপ্ৰো এটোৱে আৰু ধৰক আপোনাৰ এনেকুৱা গাড়ী আপোনাৰ ব্লু লাগে ৰেড লাগে হয় হোয়াইট লাগে এভেইলেবল পাই যাব মানে এবিলাক কিমানৰ পৰা আৰম্ভ হৈছে এবিলাক গাড়ী এটো আপোনাৰ ষ্টাৰ্টিং হল মোৰ তাতে বেছি পুৰণা গাড়ী নাই একচুয়ালি কি মোৰ তাতে
1 বছৰ 1.5 বছৰৰ গাড়ী বেছি ওকে 23-24 মডেল হলেও ধৰক মোৰ এজন ভিউৱাৰ্ছে ধৰক আপোনাৰ পৰা গাড়ী এখন উপাৰ্জন কৰিব ন হয় তো তেওঁ ধৰক সিমানটো বাজেট নাথাকিব পাৰে হয় তেওঁলোকৰ হয় মই আপোনাৰ ওচৰত কোৱেশ্চন কৰিছো তেওঁলোকৰ বাজেটটো সিমান নাই তো আপোনাৰ ওচৰত কিমান মান টকা লৈ আহিলে তেওঁ এখন গাড়ী ল'ব পাৰিব এখন গাড়ী যদি তেওঁ ফাইনান্সত ল'ব খোজে হয় তেতিয়াহ'লে আপোনাৰ ধৰক 70-80 কেছ পইচা লৈ আহিলে ডাউন পেমেন্টটো এটো ডাউন পেমেন্টৰ এমাউন্ট হয় এই পইচাটো দিলে আপুনি এই কাস্টমাৰ জনে গাড়ীখন ফাইনান্সত ল'ব পাৰিব ওকে যদি তেওঁৰ আগত কোনো তেনেকুৱা গাড়ীও থাকে দুখন তিনিখন হয় তেতিয়াহ'লে 50,000 টকাটো ওলাই যাব যদি তেওঁ গাড়ী আগত 2-3খন আছে হয় সিভিল স্কোৰ বেছি ভাল হয় তেতিয়া 50,000 মান টকা দিলে হৈ যায় আৰু আদাৰৱাইজ ধৰক এজন ব্যক্তি ধৰক নতুন কাস্টমাৰ কৰ্ম সংস্থাপন বিচাৰি আছে তে এনেকে গাড়ী এখন লৈ চলাই পেলাই তেওঁ ধৰক উপাৰ্জন কৰিব বিচাৰিছে তো এনেকে গাড়ী এখন ল'বলৈ হলে তেতিয়াহ'লে তেওঁ কিমান মান টকা ডাউন পেমেন্ট 70,000 দিলে সুপ্ৰ গাড়ী ওলাই যায় সুপ্ৰ যদি গাড়ী লয় ফাৰ্স্ট টাইম আপুনি গাড়ীৰ চকা তাৰপিছত বডি হয় তাৰপিছত আপোনাৰ সাৰ্ভিসিং কৰা আছে না নাই হয় সম্পূৰ্ণ বস্তু চাই ল'ব একদম কমপ্লিট বেলেগ মানে বেলেগ ডিলাৰ লগত নিমিলিব মোৰ তাত কমপ্লিট গাড়ী ৰেডি আছে ওকে টায়াৰৰ পৰা বডিৰ পৰা ৰঙৰ পৰা মানে কমপ্লিট সাৰ্ভিসিংৰ পৰা ইঞ্জিন সিল কমপ্লিট ক্লিন আছে একদম চকুৰ আগত চাই কনফাৰ্ম কৰিব পাৰিব এনেকুৱা নহয় যে আপুনি গাড়ীখনৰ কাৰণে এডভান্স দিলে তাৰপিছত আপুনি গাড়ীখন লোৱাৰ আগত আপোনাৰ কামখিনি কৰি দিম এটো কোনো সিস্টেম নাই মোৰ তাত কমপ্লিট ওকে আছে আপুনি লৈ যাব পাৰিব মানে অন দা ওয়ে চলাই থাকিব পাৰে অন দা ওয়ে ল'ব আৰু চলাব মানে আপুনি ৰখাই নথয় বাকি আপুনি বহুত সাৰ্ভিসিং কৰি দিম হয় এনেকুৱা কোনো টায়াৰ সিস্টেম পামচাৰ নাই আছে স্পেয়াৰ টায়াৰটো নাই জেক নাই এনেকুৱা প্ৰশ্ন নুঠে যদি কোনোবা গাড়ীত যদি স্পেয়াৰ টায়াৰ নাই হয় আমি দিয়াৰ কাৰণে মানে চেষ্টা কৰিম আৰু জি নাই এটো দি দিব আপুনি দি দিব ওকে আগৰ গাড়ী বিলাকত আপোনাৰ 15 বছৰ ট্যাক্সটো কাস্টমাৰে দিছিলে ওকে এতিয়া এইটো মাহৰ পৰা আমি এটা নতুন সিস্টেম কৰিছো গাড়ী বিলাক যিমান আছে 15 বছৰ ট্যাক্সটো আমি একেবাৰে আমাৰ ডিলাৰৰ পৰাই দি দিব ওকে গাড়ীৰ যোনটো প্ৰাইস থাকিব তাতে কাগজ ওকে পাব আপ টু ডেট কৰি 15 বছৰ ট্যাক্স দি তাৰ পিছত আপোনাৰ গাড়ীখন আপোনাৰ নামত ট্ৰান্সফাৰ কৰি দিব হেইটো প্ৰাইসত ওকে আৰু মোৰ তাত নেকিসিবল বেছি নহয় সামথিং কিবা এটা হ'ব অলপ সলপ কিবা এটা হ'ব আপুনি গাড়ী কমপ্লিট বস্তুটো চাই ল'ব আৰু বেলেগৰ লগত কম্পেয়াৰ কৰি চাব কি কন্ডিশন আছে গাড়ী বিলাক যদি ভিডিওটো চাই ভাল পালে লাইক কমেন্ট শেয়াৰ কৰিব আৰু আপোনালোকে গুৱাহাটী লালমাটি থকা একে মটৰছলৈ আহিব নাপাহৰিব ধন্যবাদ